নমস্কাৰ জনাইছো সকলোকে আকৌ এটা নতুন ভিডিঅলৈ মই ফাৰহিনা সুলতানে আপোনালোকক স্বাগতম জনাইছো চিনি বাৰো পাইছে নিশ্চয় ধুমকেতুৰ দৰে ভিডিঅবোৰ দিবলৈ আহি থাকো মাজে মাজে ব্যস্তময় জীৱনে যেন মকো বহুত বেছি ব্যস্ত কৰি ৰাখিছে কিছুমান কামত বাকি যেই নহওক আপোনালোকৰ ওচৰলৈ নতুন নতুন ভিডিঅবোৰ লৈ আহিবলৈ সদায় মন যায় কিন্তু কি কম আৰু সময়ৰ অভাৱত ভিডিঅবোৰ এডিট কৰি আকৌ আপলোড কৰি থাকিবলৈ মোৰ সেই সময়খন মানে অভাৱ হৈ যেন হোৱাৰ দৰে হৈ গৈছিল গৈ আজি অৱশ্যে আপোনালোকক দেখাই আছো ইয়া হৈছে আমাৰ আৰ্ট স্কুলত জুলাই 7 তাৰিখৰ পৰা আৰম্ভ হৈছিল এটা গ্ৰীষ্মকালীন চিত্ৰাংকন কৰ্মশালা আৰু এই কৰ্মশালাত আমি বিভিন্ন ধৰণৰ কিছুমান কলাজ কিছু আৰু কাৰ্ভ কাগজেৰে পেলনীয়া বস্তুৰে কেনেকৈ নতুন এটা বস্তু আমি বনাব পাৰো বা কিছু গান ডান্স আৰু লগতে কবিতা আবৃত্তি বিভিন্ন ধৰণৰ পেইন্টিং এই সকলোবোৰ একেলগে আমি একলগ কৰি ছাত্ৰ-ছাত্ৰীসকলক প্ৰদান কৰিব বিচাৰিছিলো আৰু হিহতেও আমি যেনেধৰণে শিকাইছিলো তেনেদৰেই শিকিবৰ কাৰণে হিহতে চেষ্টা কৰিছিল খুব ধুনিয়াকৈ নিখুঁতভাৱে হিহতে কৰিব চেষ্টা কৰিছিল পেইন্টিংৰ ভিতৰত আমি ডট পেইন্টিং মোজাইক পেইন্টিং আৰু ভেলভেট পেইন্টিং এই সকলোবিলাক এফালৰ পৰা এদিনকে আমি কৰি 15 দিনীয়া এটা কোৰ্স হিচাপে আমি শেষ কৰিছিলো আৰু আজি হৈ আছে এটো ডট পেইন্টিং খুব ধুনিয়াকৈ হিহতে কৰিছে মই বাৰু একেলগে গুটেইখিনি কি শিকাইছিলো গুটেইখিনি একেলগে এটা ফটো উঠাই আপোনালোকক দি দিম আৰু ইমান ধুনিয়াকৈ যে কৰিব পাৰিছে হিহতে কোৱাৰ লগে লগে হেতু কাৰণে মই বেছি স্যাটিসফ্যাকশন হৈছো আৰু তাৰ ভিতৰত আকৌ এদিন আমি আহিছিলো মৰিগাঁৱতে থকা পদুম পুখুৰী আমাৰ মৰিগাঁও টানতে আছে আৰু ইয়াতে আহি ইমান ধুনিয়া লাগিলে কাৰণ আউটডোৰ ড্ৰয়িঙত আহিছিলো ছাত্ৰ-ছাত্ৰীখিনিক যিমানে আমি বৰ্ডত আঁকি নিদিও বা কিছুমান মানে কৈ নিদিও যে হিহতে সেইখিনি অকাতকৈ মানে কিছুমান অৰিজিনাল বস্তুৰ পৰা আঁকি হিহতে বেছি ভাল পায় বা আৰু হিহতৰ দৃষ্টি আকৰ্ষণ বেছি হয় হেতুৰ কাৰণে আমি আউটডোৰ ড্ৰয়িঙত লৈ আহিছিলো আসলতে অৰিজিনাল বস্তুৰ পৰা যেতিয়া চাই আঁকিব সেই ফুল কুৰ্টিবোৰ বেছি শুদ্ধ হয় হিহতৰ হেতুৰ কাৰণে আমি এটা মানে এই গ্ৰীষ্মকালীন কৰ্মশালাত আমি আউটডোৰ ড্ৰয়িংটো চুজ কৰিলো আৰু নেক্সট দিনা আছিলে পট পেইন্টিং হিহতে পট পেইন্টিংটো ধুনিয়াকৈ কৰি আছে আমি প্ৰথম এদিন শিকাইছিলো তাৰ নেক্সট দিনা আমি ৰিপিট কৰিছো হিহতে ধুনিয়াকৈ কৰি আছে হৰ্ষি একান্ত মনে আঁকি আছে ওরা ডাঙৰীয়া চাই দিয়া এবেলা চা বা মুদে বেলে ৰিজা এবাৰ চাই দিয়া Buka dong, ha? আৰু 15 দিনীয়া কৰ্মশালাত আমি যিমানখিনি শিকাইছো তাৰে কিছুমান ফটো মই ৰাখি থৈছিলো সেইখিনিকে আপোনালোকক দেখুৱাইছো এয়া গোটেইখিনি ছাত্ৰ-ছাত্ৰীয়ে কৰা কাম তাৰে কিছুমান আলোকচিত্ৰ মই আপোনালোকৰ ওচৰত দাঙি ধৰিছো কেনেকুৱা পাইছে বাৰু কমেন্টত জনাব হিহতে নিজ হাতে কৰা কাম যেতিয়া সঁচাকে মই বিৰাতে বেছি ভাল লাগিছিল হিহতে ইমান ধুনিয়াকৈ কৰিব পাৰিছিল লগতে হিহতৰ অভিভাৱক খুব বেছি সাপোৰ্টিভ হয় বহুত বেছি ধুনিয়া ইমান ধুনিয়াকৈ আমাৰ লগত ফ্ৰীলি থাকে ইমান ধুনিয়াকৈ আমাৰ লগত মানে সকলো কামতে সহযোগিতা ৰাখে হেতু কাৰণে বহুত বেছি ভাল লাগে আৰু মই এই ভিডিওটোৰ জৰিয়তে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো ইমান বেছি আমাক সাপোৰ্ট কৰাৰ কাৰণে আৰু 15 দিনীয়া গ্ৰীষ্মকালীন চিত্ৰকলা কৰ্মশালাৰ আজি অন্তিমটো দিন আৰু অন্তিমটো দিনত আমি এটা চিত্ৰাংকন প্ৰতিযোগিতা ৰাখিছো ইয়াতে বহুত বেলেগ ঠাইৰ পৰাও আহিছে চিত্ৰাংকন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবৰ কাৰণে আৰু গোটেইখিনিকে আমি তিনিটা কেটেগৰীত ভাগ কৰি তিনিটা কেটেগৰীত আমি বেলেগ ছবি আঁকিবলৈ দিছিলো হিহতক আৰু তাৰে ভিতৰত ইমান ধুনিয়াকৈ ছবিবোৰ যে আঁকিছে সিলেক্ট কৰিব অৱশ্যে কনফিউজ হৈ গৈছিল কাক ৰাখিম কাক মানে নাৰাখিম তেনেকুৱা হৈ গৈছিল কৈ বাকি যেই নহওক আমি তিনিজন এটা গ্ৰুপৰ পৰা তিনিজনকে ৰাখিও আকৌ নিচুকনি বটা দিবলৈ আমি বাধ্য হৈ গৈছিল কাৰণ ইমানেই বেছি ধুনিয়াকৈ আঁকিছিলে সেইখিনি বাৰু ৰেকৰ্ড কৰা নহলেই কাৰণ বহুত বেছি ব্যস্ত হৈ আছিল সেইখিনি ৰেকৰ্ড কৰিবলৈ থাকি গল বাকি যি সকলে ভিডিও কৰিছে সেই সকলৰ পৰা আমি ভিডিওবোৰ সংগ্ৰহ কৰি আপোনালোকৰ সৈতে মই শেয়াৰ কৰিছো ফটো শেষত আমি সকলোৱে মিলি একেলগে ফটো উঠিলো আৰু যি সকলে পুৰস্কাৰ পালে ফাৰ্ষ্ট সেকেন্ড থাৰ্ড যি সকলে স্থান লাভ কৰিলে সেই সকলেও বহুত বেছি মানে ভাল পাইছে হেপি হৈছে আৰু আজি ভিডিওটো মই ইমানখিনিতে সমাপ্ত কৰিছো বাই বাই